বিশিষ্ট সমাজকৰ্মী গণেশ ভৰালীৰ প্ৰচেষ্টাত সজাগতা তথা বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন। বানপানীৰ পাছতো দুৰ্ভিক্ষ কমা নাই বানাক্ৰান্ত অঞ্চলসমূহত। দেখা দিছে নানান ব্যাধিয়ে। চিকিৎসাৰ বাবে ভিতৰুৱা অঞ্চলসমূহৰ ৰাইজে চিকিৎসালয়লৈ যাবলৈও যাতায়াতৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। বন্যাৰ্ত ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচলৰ নাহৰলগুনৰ বিশিষ্ট ব্যৱসায়ী তথা গোগামুখ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী গণেশ ভৰালীৰ নিজাববীয়া প্ৰচেষ্টাত গোগামুখৰ গোহাঁইবাৰী গাঁৱত এটা সজাগতা তথা বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন কৰা হয় সোমবাৰে। ভাই ভাই যুৱ সংঘৰ সহযোগত অনুষ্ঠিত হোৱা এই চিকিৎসা শিবিৰত শিশু, প্ৰসূতি, পুৰুষ, মহিলাসহ 2 শতাধিক লোকক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়। এই অনুষ্ঠানটোত অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সম্পাদক মণ্টু ভৰালী, গোহাঁইবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰুণ চৌধুৰী, ভেবেলী আৰোগ্য মন্দিৰৰ নাৰ্ছ, আশা কৰ্মীসকলৰ উপস্থিতিত গোগামুখ গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়। বিশিষ্ট সমাজকৰ্মী গণেশ ভৰালীৰ এই প্ৰচেষ্টাক ৰাইজে শলাগ লোৱাৰ লগতে সম্বৰ্ধনা জনাই তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। আপোনালোকে আহি এই বানপীড়িত হোৱা ইমান এটি ভিতৰৰ অঞ্চলত আহি বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে আজি আপোনালোকে দেখিছে যে যথেষ্ট বানপীড়িত ৰাইজৰ মাজত স্বাস্থ্যসেৱাৰ অকণমান অভাৱনীয় পৰিস্থিতি আমি লক্ষ্য কৰিছিলোঁ। সেয়ে আমাৰ যুৱ সংঘৰ তৰফৰ পৰা এই কাৰ্যসূচী হাতত লোৱাৰ হেতু আমাৰ অলপ আলোচনা চলিছিলে। সেয়েহে আমি এই সেৱা আগধৰিবৰ বাবে যিহেতু আমাৰ অনুগ্ৰহ আৱশ্যক, এই অনুমতি সাপেক্ষে আমি আমাৰ জিলা উপায়ুক্ত কাৰ্যালয় যোৱা হৈছিলে। তেখেতসকলে যথেষ্ট আমাক সঁহাৰি জনালে। লগতে আমাৰ চিকিৎসা স্বাস্থ্য সেৱাৰ তেখেতসকলে যথেষ্ট আমাক সঁহাৰি জনাইছে। লগতে আজি আমাৰ ইয়াত আহি ৰাইজৰ সমাগম দেখি আমি সঁচাকৈ নথৈ আনন্দিত যে সকলোৱে আহি নিজৰ নিজৰ স্বাস্থ্যৰ বিষয়লৈ আহি কি সুবিধা অসুবিধা আহি আমাৰ যিহেতু স্বাস্থ্য পৰীক্ষাৰ ভিতৰত চলি আছে, স্বাস্থ্যসেৱা আগবঢ়াইছে। আমাৰ যিহেতু ডক্টৰ আছে আৰু লগতে আমাৰ নাৰ্ছ আছে, আমাৰ ANM মেডামসকলকে আছে, তেওঁলোকৰ লগত তেওঁলোকে আহি তেখেতসকলৰ সমস্যাবিলাক দাঙি ধৰিছে আৰু সেই মৰ্মে তেওঁলোকক চিকিৎসা প্ৰদান কৰা হৈছে। নিজকে সৌভাগ্য বুলি ভাবিছোঁ আমাৰ এই অঞ্চলজোৰা গাঁৱৰ ৰাইজক এই এটি সেৱা সামান্য আগবঢ়াবলৈ সুবিধা আমাক আগবঢ়াইছে। লগতে আমাৰ যুৱ সংঘই যি চেষ্টা আগবঢ়াইছিলে তাক আজি আমি ফলৱতী হিচাপে আমি আগবাঢ়িছোঁ। বৰ্তমান 100ৰ ওপৰত চেঞ্চুৰী পাৰ কৰিছে। কেনেকুৱা ধৰণৰ চিকিৎসা বাবে আহিছে? সম্পূৰ্ণ স্বাস্থ্যৰ যিহেতু বৰ্তমান সময়ছোৱাত যিহেতু বানাক্ৰান্ত ৰাইজৰ মাজত যথেষ্ট স্বাস্থ্যজনিত কিছুমান কাৰণবশত থাকে, সেইখিনিৰ ভিতৰত ডক্টৰে পৰীক্ষা কৰিছে আৰু সেই মৰ্মে তেওঁলোকক দৰৱৰ ব্যৱস্থা কৰা হৈছে। আমি এতিয়ালৈকে 34 জন পেচেণ্ট চাইছোঁ। তাৰে মেক্সিমাম পেচেণ্ট আপোনাৰ ফাংগেল ইনফেকশ্যন, ভাইৰেল জ্বৰ সেইবিলাক পেচেণ্টে আহিছে। আৰু আজি এই কেম্পটো অৰ্গেনাইজ কৰাৰ বাবে এই কেম্পৰ অৰ্গেনাইজাৰ মিষ্টাৰ গণেশ ভৰালীক মই ধন্যবাদ জনাইছোঁ। আৰু ভাল লাগিছে। পেচেণ্ট মই আশা কৰাতকৈ মানে বহুত বেছি পেচেণ্ট হৈছে, সেইকাৰণে মানুহ যে ওলাই আহিছে নিজৰ স্বাস্থ্যক লৈ সজাগ হৈছে, সেইটো দেখি ভাল লাগিছে। এতিয়ালৈকে বৰ্তমান তেনেকুৱা পেচেণ্ট পোৱা নাই। হয়, আমি হেল্থ কেম্প অৰ্গেনাইজ কৰিছোঁ। আমি যোৱা 25 জুলাই কৌপাতনি হাইস্কুলতো এটা হেল্থ কেম্প অৰ্গেনাইজ কৰা হৈছিলে। তেনেকৈ হেল্থ কেম্প অৰ্গেনাইজ কৰি আৰু আমাৰ আশা বাইদেউ আৰু আমাৰ CHO বাইদেউসকলেও গাঁৱে গাঁৱে গৈ তেওঁলোকে এনেকুৱা কেম্প অৰ্গেনাইজ কৰিছে। হয়, ফাৰ্ষ্ট অফ অল আমি মানে যোনটো জাপানীজ এনকেফাইটিছৰ এম্প্লিফায়াৰ হয়, গাহৰিৰ পৰা মানে ঘৰৰ পৰা গাহৰি যোনখন গোৱাল থাকে, ফাৰ্ম হয়, সেইখন ঘৰৰ পৰা আঁতৰত বনাব লাগে। আৰু আমি নিজেও মানে পাৰ্চনেলি সদায় হোৱা সময়ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগে বা মস্কিটো যিকোনো ৰিপেলেণ্ট ইউজ কৰিব লাগে তেনেকৈ। আৰু যেতিয়া আমাৰ যিকোনো মানে লক্ষণবোৰ দেখা যায়, জ্বৰ, বমি, তেনেকুৱা গা দুৰ্বলতা, তেনেকুৱা লক্ষণবোৰ দেখা দিলে আমি আমাৰ মানে নিয়াৰেষ্ট যোনখন স্বাস্থ্যকেন্দ্ৰ হয় তাতে গৈ আমি চেকআপ কৰাব লাগে। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, অসম টুডে।